চবে জানে মই ধীৰে ধীৰে কথা কওঁ, বহি যা বঢ়িয়াকে শান্তিমতে কেনেকৈ ষ্টাৰ্ট কৰিব লাগে সূক্ষ্মভাৱে আমি আজি আলোচনা কৰিম। ধুনীয়া পইণ্ট কেইটামান লৈ আহিছোঁ, আৰামছে বহি যা। আমাৰ কি হয়, ষ্টাৰ্ট কৰবাই নোৱাৰোঁ, হয়তো ভয় লাগে যে আমি পাৰিম না, বহুত টান দেখোন, বা আমাৰ কিছুমান অভাৱ অভিযোগ, মুড নাই, অমুক নাই তমুক নাই, এনেকুৱা কিছুমান এক্সকিউজ থাকে যাৰ কাৰণে আমাৰ ষ্টাৰ্ট কালি কৰিম পৰহি কৰিম বুলি কৰাই নহয়। তো এই সমস্যাটোৰ পৰা কেনেকৈ সমাধান পাম আমি তাৰে আলোচনা কৰিম। নমস্কাৰ, মই মিন্ময়। ৱেলকাম টু মাই চেনেল। লেটছ টক এবাউট হাউ টু বিগিন। 1 নম্বৰ পইণ্ট, ষ্টাৰ্ট বিফৰ ইউ ফিল ৰেডি। তই কোনোদিনে ৰেডি ফিল নকৰা যে য়েছ ৰাইট নাও আই এম ভেৰি ৰেডি, আই উইল ষ্টাৰ্ট ফ্ৰম নাও, সেইটো ফিল তোৰ কোনোদিনে নাহে। এই যে ভাবি আছা বিহুৰ পিছত পঢ়িম, পূজা গেলি পঢ়িম, ঈদৰ পিছত পঢ়িম, কিতাপ অৰ্ডাৰ দিছোঁ ৰ, কিতাপ কেইখন আহাকলৈকে অলপমান এনজয় কৰোঁ, কিতাপ আহিলেতো পঢ়িবাই লাগিব, ইটা মুড জনা, ইটা মুড নাই, কালি কিজানি মুড আহে। এই থিংকিং গেলা থাকলি কোনোদিনে আগবাঢ়বা নৰি, ছাকচেছ হওঁতে বহুত টান হ'ব। এক্সাম্পল নেদবি যে অমুকে দুহেনা আছিল তথাপিও ছাকচেছ, সিও এটা টাইমত এগলা বাদ দিছে, সম্ভৱে নহয়। গতিকে পাৰফেক্ট টাইমক লগি ৱেইট নকৰি আজিৰ পৰাই ষ্টাৰ্ট দি। কেনেকৈ ষ্টাৰ্ট দিম, একো দেখোন নাজনো, একৰ পৰা ষ্টাৰ্ট কৰিব লাগে, সেইটোৱেতো চাবা আহিছিলোঁ ভিডিঅ'টোত। য়েছ, ইটা মই ক'ম যে স্মল ষ্টেপ দিয়াটো খুব ইম্পৰ্টেণ্ট। তই আজিলৈকে যিহেতু পঢ়াই নাই, তই আজিয়ে কেনেকৈ চবখিনি পঢ়িবি, হেভি টাৰ্ম পঢ়িবি, তই আজিয়ে কেনেকৈ PYQ চল্ভ কৰিব গেলি পাবি, টান বস্তুগিলা চব আজি বুজি নাপা, একচেপ্ট ইট, বুজি নাপা আজি। তই কৰবা লাগব ব্ৰেক ইট ইনটু টাইনি ষ্টেপছ। তোৰ প্লেন বা গ'লটো ইমান সৰু সৰু পিছত ভাগ কৰ যে প্ৰত্যেকটো পিছে এচিভ কৰবাক লাগি তোৰ বহুত ইজি হৈ যায়। যেনে কি এনে কিবা এটা কথা কৈ দিলেতো নহয়। যেনে হ'ল তই আজি কেৱল চিলেবাছটো চা, আজিৰ পৰা পঢ়া ষ্টাৰ্টেই কৰিব নালাগে, ইজি। কাৰণ তই আজি ধৰ তই ত্ৰিকোণমিতি পঢ়ি শেষো কৰি দিলি, তথাপিও তোৰ কামত নাহে, কাৰণ তই কালি হয়তো পাৰিবি, নহ'লে তোৰ ত্ৰিকোণমিতি আজি ইমান টান পালি যে আৰু ভাই এইটো মোৰ দ্বাৰা নহয়, এই ভাৱটো আহি যাব। গতিকে আজি তই সূক্ষ্ম সৰু বস্তু এটা চা, যাতে তোৰ ভাল লাগে, আচ্ছা মই দুখৰ আজি বুজি পালোৱে, কালিও পঢ়িম দেই, ইনস্পিৰেশ্যন এটা পা। তই সৰু ষ্টেপত ভাগ কৰ, চেপ্টাৰত ভাগ কৰ, চেপ্টাৰটোও তই সৰুকে ভাগ কৰ, যে মই আজি কেৱল এখিনিহে পঢ়িম, কালি পঢ়িম আৰু পিছতো আজি মই এতিয়া বুজি পোৱা নাই, বুজি নাপাৰ লগে লগে ভাববা নালাগে যে বহুত টান দেখোন মই চাগে নৰো, আজি তই যেখিনি পঢ়িলি সেইখিনি মাথাত ষ্ট'ৰ হ'বা দি, তাক অলপ এনালাইজ কৰবা দি, সিয়াৰ অলপ মাথাটো অলপ গ্ৰ' হ'বা দি, কালি একবাৰ চাবি তই কালি বুজি পাবি সেইটো সহজতে। তো গতিকে আমি ভয় খাব নালাগে, ব্ৰেক করলি। 3 নম্বৰ পইণ্টটোৱে হ'ল সেইটো, 1 নম্বৰ 2 নম্বৰ পইণ্ট কৈছোঁ না নকৈছোঁ বাদ দি, 3 নম্বৰটোৱে হ'ল, মই তাৰমানে লিখি আনিছিলোঁ, সেই লেখাৰ পৰা কৈ আছোঁ, বঢ়িয়াকৈ নোটছ বনাই লৈছোঁ। 3 নম্বৰ পইণ্টটো হ'ল ডোন্ট এইম ফৰ পাৰফেকশ্যন। পাৰফেক্ট হবাই নোখোজবি কোনো এটা ষ্টেজতে। ধৰ তই আজি পঢ়া ষ্টাৰ্ট কৰছা, গণিত কৰি আছা, 4টা গণিত কৰিলি, পাৰি আছা, 5 নম্বৰ গণিতটোত খোকোজা লাগছে, টান পাইছা, 5 নম্বৰটো কৰিলি, 5 নম্বৰটো টান পাইছা, 6 নম্বৰটো কৰিলি, 6 নম্বৰটো টান পাইছা, হতাশ, তাই গণিত ইমান টান, মই নৰো চাগে, মোৰ দ্বাৰা নহ'ব, ডিমটিভেট হলি না। তই নৰা, ইটছ অ'কে, কালি পাৰবি না, আজিয়ে তোক কিয় গোটেইখিনি লাগে। কালি তই পঢ়াখিনি আজি তই মনত পেলাব খুজছা, কিন্তু তই আধা বস্তুৱে পাৰি গৈছা, বোলে কালিহে দেখোন পঢ়িছোৱে, আজি যদি মই পাহৰি যাওঁ মোৰ কেনেকৈ হ'ব এক্সাম ক্লিয়াৰ, এই চিন্তাটো আহিল, নিগেটিভ থট। কিয় পাৰি যাব নোৱাৰা, তইতো হিউমেন বিঙে না, সাধাৰণ মানুহ, চবে পাৰি যায়, সিও পাৰি যায়, ময়ো পাৰি যাম, তইও পাৰি যাবি, কিয় পাৰি যাব নালাগে, পাৰি যাবিয়ে। নৰ্মেলি একচেপ্ট ইট যে পাহৰি গৈছোঁ, ইটছ অ'কে, আজি মই পঢ়ি যাম, আৰু মনত থাকো কেইদিনমান পিছত আৰু পাৰি যাবি, আৰু পঢ়িবি। যেতিয়া তই বস্তুগিলা একচেপ্ট কৰবি যে পাৰি গেলো, ঠিক আছে, পাৰফেক্ট হ'ব নালাগে, পাৰফেক্ট মানুহ নাথকে,
তেতিয়া তই পজিটিভ এনাৰ্জি এটা পাবি। ঠিক আছে? তাৰ পাছৰ পইণ্টটো 4 নম্বৰ হ'ব চাগে। 4 নম্বৰ পইণ্টটো হ'ল ক্ৰিয়েট চিম্পল ৰুটিন। আমি ৰুটিন বনাম যে 5টাত উঠিম, 5টাৰ পৰা 8টালৈকে পঢ়িম, 8টাৰ পৰা 8:05লৈকে ব্ৰেকফাষ্ট কৰিম, 9টাৰ পৰা 1 বজালৈকে মেথছে কৰিম। ইমান ষ্ট্ৰিক্ট ৰুটিন নহয়। যিখান ৰুটিন তই সদায় ফ'ল' কৰিব পাৰা, ইজি ৰুটিন, যে মোৰ কেৱল এখনিমান পঢ়িলে হৈ যাব বৰ্তমান ইনিচিয়েল ষ্টেজত, অলপ অলপকৈ বাঢ়। ইনিচিয়েল ষ্টেজত তই 1 ঘণ্টা বা 2 ঘণ্টা পঢ়িলেই হৈ যায়। গতিকে তোৰ ৰুটিনখন সেনা হ'ব লাগে যাতে তই ফ'ল' কৰিব পাৰা। এটা চেপ্টাৰ 4 ঘণ্টা, মই জাষ্ট উদাহৰণটো দিছোঁ যে সেনাই হ'ব লাগিব নহয়। কি এটা চেপ্টাৰ 4 ঘণ্টা শেষ কৰিব দিয়াই সেইটো কথা নাই। তোৰ যিখিনি লিমিট তই জানা যে মই একদিনত বৰ্তমান সময়ত 1 ঘণ্টাই পঢ়িব পাৰিম, তো তই 1 ঘণ্টা পঢ়িব পৰাকৈ ৰুটিনখন বনাবি। তাতকৈ বেছি হেভি দি কিনে মাথাটো কষ্ট নিদিবি আৰু তোৰ ডিম'টিভেট হবি না। অবভিয়াছলি তই ফ'ল' কৰিব নোৱাৰিলি দিনটোৰ শেষত, তই ভাববি নললোৱে ফ'ল' কৰিব, আজি নললি কালিওতো নোৱাৰা না। তো কালি নললি 3 দিন 4 দিন সেনেকৈ ৰুটিনখন ফ'ল' কৰিব নোৱাৰি কিনে তোৰ ডিম'টিভেট হৈ যাবি। গতিকে চিম্পল ৰুটিন এখন ফ'ল' কৰিবি, বনাই ল'বি। তাৰ পাছৰ পইণ্টটো হ'ল ফ'কাছ অন কনচিষ্টেঞ্চি নট ইণ্টেনচিটি। তাৰমানে কি, তই আজি 5 মিনিট পঢ়ৰ, কালি 5 মিনিট পঢ়ৰ, 15 মিনিট পঢ়ৰ, সদায় পঢ়ৰ অলপ অলপ। তই আজি 10 ঘণ্টা পঢ়িছা, কালি নপঢ়িলি, পৰহি নপঢ়িলি, এসপ্তাহ নপঢ়িলি, কিবা কাম হ'ব? নহয়। 10 দিন গেপ দি একদিন হেভি ষ্টাডি কৰিলি, সেই জিৰ'তে থাকলি তই তাৰে আধা এনেও পাৰিবি আৰু সেইটোৰ মতলব নাই কম। আৰু তাৰ পৰা তই ইনস্পিৰেশ্যন নাপা, এনাৰ্জিও নাপা, তই জাষ্ট একদিন কিবা এটা মুড আছিল পঢ়ি দিলি। কিন্তু যেতিয়া তই আজিও পঢ়িছা, কালিও পঢ়িছা, কমকৈ পঢ়িছা, তোৰ এটা ইণ্টাৰেষ্ট বিল্ড হ'ব লাহে লাহে। তই যদি আজি 5 মিনিট পঢ়িছিলি, কালি তোৰ 10 মিনিট পঢ়িব মন যাব, তাৰপিছত 15 মিনিট পঢ়িব মন যাব, তোৰ ভাল লগা হ'ব, তই এটা হেবিট বনি যাব। আৰু হেবিট বনাটো চবতকৈ ভাল কথা, কাৰণ একবাৰ হেবিট বনাৰ পাছত তই সেই কামটো জবৰদস্তি কৰিব নালাগে। তোৰ জাষ্ট ৰুটিন বনি যায়, ডেইলি লাইফৰ এটা অংশ হৈ যায়, তোৰ কামটো নকৰিলেহে বেয়া লগা হ'ব। তো গতিকে সদায় অলপ অলপ কৰিবি, কিন্তু একদিন হেভি কৰি কিনে বাকীকেইদিন এৰি নিদিবি, সেইটো কাম নকৰিবি। কনচিষ্টেঞ্চিটো মেইন। তাৰপাছত 5 মিনিট ৰুলছ বুলি এটা আছে। তাৰমানে কি, কনচিষ্টেঞ্চিটোৰ লগতে জড়িত। যে মই আজি পঢ়িব ইচ্ছা কৰা নাই, নপঢ়োঁ, বাদ কালি পঢ়িম, এইটো কাম আজি কৰিলি মানে আৰু 4 দিন কৰিবি তই, আৰু 3 দিন মূৰত আৰু কৰিব পাৰিবি। সেইটো কাম নকৰিবি, কাৰণ তই একবাৰ যেতিয়া বহিবি টেবুলত, আমাৰ প্ৰথম এনাৰ্জি সেইটোৱে, আমাৰ এনাৰ্জিটোৱে নাহে টেবুলৰ আগত বহিবা, কিতাপখন মেলবা। তই একবাৰ কিতাপখন মেলিলেও যে 5 মিনিট পঢ়িম মাত্ৰ, যদি মন যায় গেল, যদি মন নাযায় থৈ দিম, সেইটো ৰুল। 5 মিনিট পঢ়িলি, যদি 5 মিনিট পঢ়াতে তোৰ সঁচাকৈ একো মন যোৱা নাই, ওলাই আহ। কিন্তু দেয়াৰ ইজ এ পচিবিলিটি ডেট তোৰ পঢ়বা মন যাবও পাৰে। আৰু যদি তই এটা সহজ বস্তুৰ পৰা ষ্টাৰ্ট কৰা, সেই 5 মিনিট তোৰ বহুত সহজ, বহুত ইজি। চেপ্টাৰ এটাৰ প্ৰথম লাইনৰ পৰা ষ্টাৰ্ট কৰছা, পঢ়ি থাকাতে তোৰ গমেই নাপাবি যে কেতিয়া 10 মিনিট হ'ল। জাষ্ট এটা এক্সাম্পল দিছোঁ। আৰু তইতো বিচাৰি আছা না যে তই পঢ়িবা খুজিছা, তই 1 ঘণ্টা বা 2 ঘণ্টা, কিন্তু তোৰ আজি মন নাযায় কাৰণেহে তই পঢ়িব পৰা নাই। তো সেই 5 মিনিট ৰুলেদি তোক এটলিষ্ট টেবুলত বহাব, কিতাপখন মেলাব, আৰু যদি তোৰ ইণ্টাৰেষ্ট যায় তেনেহ'লে সেইটো কণ্টিনিউ কৰাব। আমি সেই কামটো কিয় নকৰোঁ, কৰিম অভিয়াছলি। য়েছ, তো এইকেইটা পইণ্ট বঢ়িয়াকৈ বুজাই দিলোঁ। যদি ফ'ল' কৰিব পৰা যায় তেনেহ'লে বহুত লাভৱান হ'ব। এইটো কথা হয় যে আমি এই পইণ্টগিলা একেদিনে ফ'ল' কৰিব নোৱাৰোঁ, সম্ভৱ নহয় ভাই। কথাটো এনেই দেখাত ইজি হেন পায়, কিন্তু ফ'ল' কৰিব গ'লেহে নৰি। ইটছ অ'কে নৰাটো, তই আজি এটা ফ'ল' কৰ, কালি এটা ফ'ল' কৰ, লাহে লাহে চব ঢিল্লা এৰি দি। পাৰা নাই, অ'কে, কালি পাৰিম, অ'কে। প্ৰক্ৰাষ্টিনেশ্যনটোৰ কথা নাই, আজি যেখনিমান পাৰছা, অ'কে, সেইটো কালি অলপমান পুছ কৰিবি, পুছ কৰাতে যোৱা নাই, অ'কে, পৰহি পুছ কৰিবি আৰু, কিন্তু পুছ কৰাটো জৰুৰী সদায়। ঠিক আছে, তো থেংক ইউ ছ' মাছ। মই এনেকুৱা ভিডিঅ' আহি থাকে মাজে মাজে।
যদি ভাল পায় তেনেহ'লে কমেণ্ট অলপমান কৰি দিলি ভাল লাগব বা শ্বেয়াৰ কৰি দিলি আৰু মই ইনষ্টাগ্ৰামতো আছোঁ চেম নামেদি চাৰ্চ কৰিলি হ'ল ফ'ল' কৰিলি হ'ল কিবা কথা পাতিব লগা আছে কথা পাতিলি হ'ল তো বাই বাই